মহাকুম্ভ মেলা সমাগত প্ৰয়াগৰাজত অনুষ্ঠিত হ'বলগীয়া এই মহাকুম্ভ মেলালৈ আগমন ঘটিব দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকলৰ পিছে এই বছৰৰ মহাকুম্ভ মেলা কিছু বিশেষ কিয়নো এইবাৰ মহাকুম্ভ মেলা প্লাষ্টিক মুক্ত ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই বিশেষ পদক্ষেপত অংশীদাৰিত্ব হৈছে দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ বহুতো লোক আমি যদি অসমৰ কথা কওঁ আৰু তাৰ পাছতে গুৱাহাটীৰ কথা কওঁ তেনেহলে এই পদক্ষেপ গ্ৰহণ কৰিছে এগৰাকী বিশেষ মহিলা তেওঁ তৃণমূল পৰ্যায়ত কাম কৰি আছে এই যেটো মহাকুম্ভ আহিছে এবাৰ পূৰ্ণ মহাকুম্ভ কিয়নো 12 বছৰ মূৰে মূৰে যেটো কুম্ভ মেলা হয় হেতুত আকৌ 12ৰ পিছত আকৌ 12 বাৰ হ'ল মানে এইবাৰ গতিকে হেতু হৈছে 144 ইয়াৰ্ছৰ পিছত এয়া পূৰ্ণ মহাকুম্ভ আৰু এইখিনিতে আমাৰ পৰ্যাবৰণ গতিবিধিৰ তৰফৰ পৰা আমাৰ যেটো আমি যত কাম কৰি আছো পৰ্যাবৰণ গতিবিধি আমাৰ পৰা এটা হেৰি হৈছে যে আমি এইবাৰ প্লাষ্টিক মুক্ত মানে সম্পূৰ্ণৰূপে মুক্ত মানে কোনো ধৰণৰ যাতে প্লাষ্টিক ইউজ নকৰে সেই কাৰণে আমি সকলোৰে ঘৰে ঘৰে গৈ এখন থালি মানে কাহি আৰু এখন মানে কাপোৰৰ বেগ তেওঁলোকৰ পৰা বিচাৰিম আৰু যিসকল ভক্তপ্ৰাণ আহিব তেওঁলোকেও যাতে এইখিনি আনে যদি কিবা কাৰণত নানেও আমি যাতে কোনো ধৰণৰ তাতে প্লাষ্টিকৰ ইউজ নকৰি পেলাই আমি এইটো কৰিব পাৰো হেতুৰ কাৰণে এইটো এটা আমি মহা আয়োজন বুলি ক'ব লাগিব মহাকুম্ভত মহা আয়োজন